Welcome to my channel Maya's Vlog. পুনৰ এবাৰ স্বাগতম জনাইছো নেক্সট ভিডিঅ'টো লৈ। আমি বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ আৰু এনেকৈ আমি ফুৰিবও অহা নাছিলোঁ। কিয় জানেনে? এই সময় নাপাওঁ মানে আমাৰ এওঁ যায় অফিচত, ৰাতিপুৱা যায় অফিচত, গধূলি আহে, আকৌ ময়ো সেই মিস্ত্ৰীকেইটাক চাই থাকিব লাগে। মানে আমাৰ ঘৰ বনাই আছোঁ। তাৰপিছততো দেখিছেই নহয় ঘৰ বনালে কিমান সময় তাতে থাকিব লাগে, চাই থাকিব লাগে। তো অলপ সময় ওলাই আমি ওলালোঁ ছানডেত, এওঁ আৰু মই ফুৰিব। আপোনালোকক ভিডিঅ'টো কণ্টিনিউ কৰিব দেখাই আছোঁ। বহুত দিন মূৰত আপোনালোকক লগ পালোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই আজি আমি বেলেগ ধৰণত আহিলোঁ। মানে আমাৰ গাড়ীখন এন্দুৰে য'ত থওঁ গেৰেজটোত এন্দুৰে কুটি শেষ কৰি দিছে। শেষ কৰা নাই বাৰু, আমি গেৰেজত বনাব দিছোঁ যোৱাকালি। তো আমি ভাবিলোঁ বাইকত আহোঁ। তো আজি বাইকৰ মজা ল'লোঁ। লাগিল নহয় লেঠা, মানে ৰেল গেট পৰিছে। আকৌ ইফালে ইমান গৰম দিছে আজি, অশান্তি গৰম। ইচ 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 গৰম চশমা খুলি ল'লোঁ আৰু হেলমেটৰ কথা কৈছিলোঁ আপোনালোকক। এতিয়া এওঁৱে খুলি দিব, মই নোৱাৰোঁ। ইমান ঘূৰা এইবিলাক এতিয়া দেখিছেনে? খুলি দিয়া খুলি দিয়া। লাগে দেই। ঘৰত হেলমেট আছিল যদিও ইমান এটা ভাবে নহয় হেলমেটটো কিয় নিপিন্ধিব লাগে। কিন্তু এদিন এওঁ আৰু মই বাইক লৈ পেলাই পানেৰীলৈকে গৈছিলোঁ। তাতে নাজানো আমাৰ টংলাততো মাইকী মানুহৰ হেলমেট নিপিন্ধিলেও হয়, কিন্তু তাতে যে ডাবল হেলমেট লাগে বুলিতো নাজানো। আমাৰ টংলাততো নালাগে বাৰু, এজনৰ লাগে। তো আমিতো ঠিকছে বম্বু খাই গৈছো। 1000 টকা এটা চুৰা লৈ গৈছে। তেতিয়া মই বুজি উঠিলো যে হেলমেট পিন্ধিব লাগে, কিন্তু পিন্ধিব নাজানো। এওঁ পিন্ধাই দিছে আৰু এওঁ খুলি দিছে। এতিয়া আমি ফাইনেলি আহি পাই গ'লো ভৈৰৱকুণ্ড। আহি আছিলোঁ মানে আগতেও আহিছোঁ, কিন্তু ক'ত যাম মই এওঁ ক'লে ব'লা ভৈৰৱকুণ্ডই যাম। তো ব'লা। তো দাউজেং যোৱাৰ কথা আছিল, গ্ৰাছলেণ্ড যোৱাৰ কথা আছিল। তাতে বোলে মানুহ কম হয়। তো সেইকাৰণে আমি ডিচিশ্যন ল'লোঁ ভৈৰৱকুণ্ড। মজা জেগা আপোনালোকে জানে। আজিকালি সেই ভৈৰৱকুণ্ড হৈ থকা নাই, গোটেই ৰিজৰ্ট চিজৰ্ট বনাই কিবা বেলেগ কৰি দিছে। হ'লেও আহি ভাল লাগে। কিন্তু গা ধুম বুলি ভাবিছিলোঁ, আমাৰ গাড়ীখন অনা নাই কাৰণে কাপোৰ কানি অনা নাই। এনেই অলপমান পানীটো লৰচৰ কৰি থাকিম আহিছোঁ যিহেতু। তো অলপ নাস্তা পানী কৰি ল'লোঁ। দেখুওৱা নহ'ল, ভিডিঅ' কৰিব। তো ভিডিঅ'টো স্ক্ৰিপ্ট নকৰিব। এতিয়া নতুন এখন দলং বনাইছে। মই এই দলংটো আজি চাম বাৰু, আপোনালোকক দেখাম। তো আমাৰ ভিডিঅ'টো চাই সৰুৰ পৰাই বুলেট বাইকত উঠিবলৈ বিৰাট ইচ্ছা আছিল। নিজে চলাবলৈতো নিশিকিলোৱে। আজি চান্স পাই কেইখনমান ফটোকে উঠি ল'লোঁ বাপেকে। বিউটিফুল প্লেচ। এইবিলাক বস্তু নতুন নতুন হৈছে। আমি যেতিয়া আহিছিলোঁ ভৈৰৱকুণ্ড ভিডিঅ' এটা দিছোঁ, আপোনালোকে দেখিছে কিজানি। কিন্তু এইবিলাক নাছিল, এইবিলাক নতুনকৈ বনাইছে। সেইকাৰণে আপোনালোকক কৈছোঁ আমাৰ ভৈৰৱকুণ্ড আগৰ হৈ থকা নাই, গোটেই কিবা কিবি বনাই বেলেগ কৰি দিছে। আৰু সেইটোৱে আহিছোঁ এতিয়া। পানী বাঢ়িছে কিন্তু বহুত। তো ইয়াতে উঠিম। এতিয়া উঠিব পাৰি নে নোৱাৰিবা। এয়া টেবুল চেবুল পাৰা আছে, লগতে এয়া মানুহৰ কাপোৰ চাপোৰো আছে। এইফালে গৰুবালে কিয় যাই আছা? ওপৰ উঠা। চাওঁ পাই নহয়। মজা লাগিছে দেই, ধুনীয়া এটা পৰিৱেশ। আমি একদিন যাম অৰুণাচল। আমাৰ জলদি এটা ট্ৰিপ হৈ আছে যোৱা আমাৰ দুটাৰে। তো সেইফালেদি যাই অলপ ভয় লাগিল। সেইকাৰণে অলপমান আগুৱাই আনিছে। যাম, সেইটো ভিডিঅ' মজেদাৰ ভিডিঅ' হ'ব। আমি যাম ৰয়েল এনফিল্ড লৈ, আমি দুটা, এওঁ আৰু মই এইফালে দিয়ে যাম। আৰু আগত যাব নোৱাৰোঁ।
পৰা বহুত মানুহ মৰি যায় আছে। মোৰ কিন্তু পানীৰ পৰা বিৰাট ভয় লাগে। এইখিনিতে আহিছোঁ মই খালি। তো এতিয়া আমি চাই গ'লো। তো এদিন আহি আমি থাকিম ইয়াতে, ধুনীয়া জেগা এইফালেও আছে। আৰু এটা ফেমিলি লৈ আহিম, 1500 টকা থাকিম মানে ইফালে। ভাল লাগব আৰু ৰাতি হ'লে বহুত ভাল লাগব, ধুনীয়া ঠাণ্ডা লাগি থাকে। হ'লেও আমি বিছনা চাদৰ আৰু আঁঠুৱা আনিম, যিমান যি হ'লে ঘিণ লাগিব। চিকেন আৰু পৰ্ক আছে, তো আমিতো পৰ্ক নাখাওঁ, চিকেন আৰু দাম খাওঁ। বস্তুবিলাকৰ যে যি দাম, আমি ভাত খোৱা সিদ্ধান্তটো ওদালগুৰিতে ল'লোঁ। সেই বুলি আমি ভূটান ফালে, এওঁ ক'লে ভূটান ফালে যাওঁ ব'লা। আমি ওদালগুৰিত যিহেতু যাই ভাত খামে, মই ক'লোঁ ব'লা ভূটানত যাওঁ। তো আমি ভূটানত আগতে আহিছিলোঁ, ইমান ভেজাল নাছিল। হ'লেও ভূটান বহুত বছৰ চোৱা নাই। তো এওঁ ক'লে ব'লা, আহিছোঁ যেতিয়া চায়ে যাওঁ। তো আৰু এটা কিবা প্ৰচেছ আছে বোলে, 3 নম্বৰ প্ৰচেছ হ'ব আৰু দেখা যাক, যাই থাকোঁ খোজকাঢ়ি খোজকাঢ়ি। এইটো তেল ডিপুত আমাৰ অসমতকৈ বহুত কমত তেল পায়। আমি ভৰোৱা নাই দিয়কচোন, কাৰখন আনিলে ভৰাই লৈ গ'লোঁ হয়, সেইকাৰণে আৰু ভৰোৱা নাই। 70 টকা লিটাৰ, ইমান কম। এতিয়া ৰজাৰ ফটো চাবনে? দুটা ল'ৰা আৰু কাউণ্টাৰত যিহে মানুহ, ইমান দীঘল লাইন। তো এওঁ ঘূৰি আহিল, তো সিদ্ধান্ত ল'লে আমি ভূটান নাযাওঁ। তো সেই বুলি আমি গুচি আহিলোঁ। প্ৰাকৃতিক পৰিৱেশৰ বাহিৰেও ভৈৰৱকুণ্ডখন ৰিজৰ্টেৰে ভৰি পৰিছে। আমি ওদালগুৰিলৈ ঘূৰি অহা সিদ্ধান্ত ল'লোঁ।